ড্ৰোন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন আমাৰ ডাঙৰ ঘৰৰ ওচৰতে একদম ডাঙৰ বটগাছ আছে, 100 বছৰমান হৈছে। সেই বটগাছডাল দেখাওঁ আহক। এইডাল আমাৰ ডাঙৰ বটগাছ হয়, চক গাইছ, ইমান ডাঙৰ বটগাছ 100 বছৰমান হৈছে বটগাছডাল। অলপ চাইডটো দেখাই দিয়াচোন। অলপ হেৰি হোৱা নাছিল, মাটি নাছিল। তাৰপিছত মাটি দিলে এতিয়া প্লাষ্টাৰ কৰি দিলে। এইবিলাক প্লাষ্টাৰ কৰি ধুনীয়াকৈ টাইচ লগাই দি ধুনীয়া কৰিছে। ৰাতি হ'লে ধুনীয়াকৈ লাইটবিলাক জ্বলে। আমি এতিয়া লাইটটো কিমান ধুনীয়া লাইট জ্বলালে কেনে ধুনীয়া দেখে। চক বজালে সিফালত খানিডাল আছিল, সিফালত খানিডাল ভাঙি গৈছে। এইটো চাইডত খানিডাল আৰু বিৰাট ধুনীয়া ডাঙৰ আছিল। ওপৰত চক পাত নাৰায়ণ পূজা হওক, মনসা পূজাত হওক গাছডাল লাগে। এতিয়া আমি এই আগৰ প্ৰথম যোনটো এই গাছডালৰ লগত মন্দিৰ আছিল, সেই প্ৰথম মন্দিৰটো দেখা নাই। এটা পুৰণ মন্দিৰ আছিল আমাৰ, জেঠিটোৱে একদম বহুত পুৰণ হ'ল। জেঠি যেতিয়াৰ পৰা আমাৰ মন্দিৰটো বান্ধছি, তেতিয়াৰ পৰা জেঠি আমাৰ ছাতি লগাই আছে। এই জেঠি আমাৰ গাঁৱৰে হয়। জেঠি এই পুৰণ মন্দিৰটো আছে। অলপ ভিতৰত যাই দেখাই দি আছোঁ। লাইটবিলাক দিছোঁ, কি ধুনীয়া লাগিছে দেখিলে, কি ভাল লাগে। একদম আমাৰ মাঘৰ 2 তাৰিখে ইয়াত সভা হয়। এইবাৰ 25 বছৰ হৈ গ'ল। 25 বছৰ অতিক্ৰম কৰাইছিল। এইবাৰ আমি গায়ক মাতিছিলোঁ ইয়াত, বিপিন চাওদা। সেইখন মঞ্চত, তাত ফিল্ডখন বেছি সৰু নহয়, অলপ যদি চাইডৰ বাউণ্ডাৰীবিলাক দিব পৰা নাই, যদি চৰকাৰে শেষ কৰে বাৰু, তেতিয়া দিব পৰা যাব আৰু ৰাইজক। এতিয়া আমাৰ পঞ্চগ্ৰামৰ গোটেই 5খন গাঁও লগ লাগি, আৰু আমাৰ মুছলমান চুপা আছে, তাৰপিছত বাঘমাৰা আছে, বাঘমাৰা পাম আছে, বেলবাৰী আছে, বেলবাৰী আছে, 5খন গাঁও চুপা লগ লাগি ইয়াত এখন সভা পাতে। তাৰপিছত এতিয়া এই নতুন মন্দিৰটো বান্ধিলে। এইটো মন্দিৰ এইবাৰ নতুনকৈ আজি 2 বছৰমান হ'ল। বহুত পুৰণি মন্দিৰ সেইটো হৈছে। তাৰপিছত এইটো নতুন মন্দিৰ। অলপ আমি লাইট এটা দি কি ধুনীয়া লাগে চাব। লাইট এটা দি আমাৰ লাইট এটা দি ধুনীয়া লাগে। লাইট এটা দিলে একদম মজা লাগে, বঢ়িয়া লাগে, একদম বঢ়িয়া লাগে। লাইটবিলাক দিয়াৰ পিছত বেচনৰ চাইডৰ মুখটো দেখাই দিয়া আছে, ভাল লাগে। বিয়া পাতিলে তাত আমাৰ এই লান এটা কুঁৱা আছে। সেই কুঁৱাটোত পানী তুলিব পাৰি। বিয়া টাইমত নামি এই কুঁৱাটোত পানী তোলে। এতিয়া কি হ'ল, এটা ঢাকন দি থৈ দিছে। যেতিয়া মানুহ লাগে চাইডে আমি বান্ধি হেৰি কৰি দিছোঁ। যেতিয়া লাগে এই তালা আছে, তালা, সেই তালাটো তুলি তাৰপিছত এইটো দাঙি বিয়াত পানী দিলে পাত চাত কিছুমান লৰাই পাত চাত পেলাই দিব পাৰে না, সেইকাৰণে ঢাকন দিয়া হৈছে তাত। আৰু এইটো সভা কাৰ্যালয় ঘৰ, ইয়াত সভা মিটিং চিটিং হয়। চব সুবিধাখিনি আছে। আহিব এবাৰ চাব আমাৰ বটগাছডাল, 100 বছৰীয়া বটগাছডাল। আহি ইয়াতে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্টত জনাব ভাল লাগিছে বেয়া লাগিছে ভিডিঅ'টো।